ভোটাৰ তালিকা নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰে, তাত বিজেপিৰ কোনো কমেণ্ট নাই। আমি নিকা এখন ভোটাৰ তালিকা হোৱাটো বিচাৰো। কৰবাত ভুল থাকিলে ইলেকশ্যন কমিশ্যনে শুধৰাব লাগে আৰু ভোটাৰ তালিকাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্বাচনী আয়োগৰ, তাত আমাৰ কোনো কমেণ্ট নাই। আমিও কমপ্লেইন দিম, 22 জানুৱাৰীলৈকে কমপ্লেইন দিয়াৰ সময় আছে। বহুত জেগাত আমাৰ নজৰতো আছে যে এইজন মানুহ ঢুকাইছে, নামটো ভোটাৰ লিষ্টত আছে। এইজন মানুহ কেৰালাত কাম কৰি আছে, অসমৰ ভোটাৰ লিষ্টত নাম আছে। এইজন মানুহ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি কৈছে, ভোটাৰ লিষ্টত নাম আছে। গতিকে এভিকশ্যন হোৱা জেগাত তেওঁৰ এতিয়া ঘৰ নাই, কিন্তু তেওঁৰ নামটো ভোটাৰ তালিকাত আছে। গতিকে বিজেপিয়েও ভোটাৰ তালিকাত বিসংগতি দৰ্শাই 22 জানুৱাৰীৰ আগতে আমিও অভিযোগ দিম, কিন্তু সেইটো নিৰ্বাচনী আয়োগৰ ওপৰত অনাস্থা নহয়, নিয়মেই যে আমাৰ খচৰাত ভুল থাকিবই আৰু ভুল সংশোধন কৰিবৰ কাৰণে ক্লেইমছ এণ্ড অবজেকশ্যন ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8 শুদ্ধ। কংগ্ৰেছৰ এটা অভিযোগ যে 10,000কে যি ভোট আছে কংগ্ৰেছক দিবলগীয়াখিনি কৰ্তন আৰু বিজেপিৰ দিব লগা তেওঁলোকে কমপ্লেইন দিয়ক। যিখিনি তেওঁলোকে ভাবিছে আমি কৰ্তন কৰিম, তেওঁলোকে ফৰ্ম 6 দি দিয়ক যে সোমাব লাগে। এইটোতো খোলা কিতাপ নহয়, 3খন ফৰ্ম আছে। আপোনালোকে জানে নাজানে মই ক'ব নোৱাৰো, কালিৰ পৰা নিউজত কৰি আছে। এইটো নিউজেদি কেতিয়াও ঠিক নহয়। ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8, ইভেন টাইটেলৰো যদি ভুল আছে, হিমন্ত বিশ্বাস শৰ্মা হৈ আছে, তাৰো কাৰেকশ্যনৰ কাৰণে ফৰ্ম 6 মই দিব পাৰোঁ। গতিকে ফৰ্ম নিদি অকল যদি পৰ্টেল আৰু টিভিৰ জৰিয়তে যুদ্ধ জিকিব খোজে, এইটোতো জিকিব নোৱাৰিব। ফৰ্ম ফিল আপ কৰিব লাগিব।